আজি ভাল লাগিছে, এনেকুৱা এটা বঁটা পাইছোঁ। নিজৰ কষ্টৰ ফলখিনি আজি চবৰে আগত লৈ পেলাই ইমান ভাল লাগিছে। চৰকাৰে এনেকুৱা এটা উপহাৰ দিছে আমাক, ভাল লাগিছে। তেওঁলোকেও যাতে এনেকৈ কষ্ট কৰি নিজৰ কষ্টৰ ফলটো পাব পাৰে সকলোৰে আগত, এটা সুন্দৰ পৰিৱেশৰ মাজত, সেইটোৱে বিচাৰোঁ। মুখ্যমন্ত্ৰীক মই ধন্যবাদ জনাম যে ইমান কষ্ট কৰাৰ পিছত এনেকুৱা এটা উপহাৰ দিছে। কিছুমানৰ কাৰণে এইটো সম্ভৱ নহয়, এখন স্কুটি পোৱাটো। সেইখিনিৰ কাৰণে বহুত সুবিধা হৈছে স্কুটি দিলে। বহুত ভালেই হৈছে, যিহেতু আমি ইমান কষ্ট কৰিছিলোঁ পঢ়াত, আৰু মানে আমাক চৰকাৰে ইমানখিনি যে দিছে, আৰু উৎসাহ পাইছোঁ বহুত। আৰু আমাতকৈও ভাল ৰিজাল্ট কৰিছে, তাহাঁতিও উৎসাহ পাইছে। আৰু যিখিনি ল'ৰা ছোৱালী এতিয়া পঢ়ি আছে তাহাঁতি উৎসাহ পাব যে ভালকৈ পঢ়িবলৈ। গতিকে ধন্যবাদ চৰকাৰলৈ, হেমন্ত মামালেতো বহুত ধন্যবাদ, শিক্ষামন্ত্ৰী স্কুটি। গতিকে 12ৰ ৰিজাল্ট যে ইমান কষ্ট কৰা সাৰ্থক হৈছে বুলি ভাবোঁ আৰু। ধন্যবাদ। ভৱিষ্যতে শিক্ষা ব্যৱস্থাটো ভাল হওক, তাৰপৰা আমাক ইমান এনেকৈ উৎসাহ জনাইছে, আৰু সৰু সৰু পৰ্যায়ত আৰু উৎসাহ জনাওক। যেনেকৈ এতিয়া 9ৰ ল'ৰা ছোৱালীখিনিক চাইকেল দিছে, আমি সেইটো পোৱা নাছিলোঁ। গতিকে সেই তেনেকৈ দিয়ক আৰু, সেইটো ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।